এই পবিত্র কার্যসূচী সকলকে সহযোগিতা কৰিবলৈ অনুৰোধ কৰি হাত চাপৰি আইসকলৰ ৰুই ধৰিলে আমি এই কাৰ্যসূচী লোকাৰ্পণৰ এই পবিত্ৰ কাৰ্যসূচী সম্পূৰ্ণভাৱে আগবাঢ়িছোঁ। লগে লগে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই ফলক উন্মোচনৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। এতিয়া হাত চাপৰিৰে সকলোকে এই পবিত্ৰ কাৰ্যত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এক ফলক উন্মোচনেৰে আজিৰ এই পবিত্ৰ দিনটোৰ পবিত্ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ এই পবিত্ৰ অনুষ্ঠানটি ৰাইজৰ বাবে লোকাৰ্পণ কৰাৰ হেতু আমি কৃতজ্ঞতা সহিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্মাণ শাখাৰ দ্বাৰা চাপৰমুখ ৰেলৱে উৰণ সেতুৰ নিৰ্মাণৰ এই পবিত্ৰ কাৰ্যসূচী সমাপন হোৱাৰ পিছত আজিৰ শুভ দিনটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনতাৰ বাবে লোকাৰ্পণ কৰে 1.17 মিটাৰ দৈৰ্ঘ্যৰ চাপৰমুখ ৰেলৱে উৰণ সেতু। এই উৰণ সেতুৱে বৃহত্তৰ চাপৰমুখ অঞ্চলৰ ৰাইজৰ লগতে উত্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ পথ যোগাযোগ ব্যৱস্থাৰ প্ৰতিও এক বিশেষ সহযোগিতা আগবঢ়াব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীৰ প্ৰতি আমি কৃতজ্ঞতা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰি সকলোৰে প্ৰতি শলাগ জনাইছোঁ। ধন্যবাদ। এইবিলাক ৰেলৰ এইটো হ'ল ৰেলৰ কোৱাৰ্টাৰ। চাপৰমুখ ৰেলৱে ষ্টেচনৰ কাষত গভৰ্ণমেণ্ট মাটি আছে নে অলপ থাকিলে ইয়াতে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট এটা বনাব। আচ্ছা এইটো এইটো লগতে ঠিক আছে ঘূৰালাম নে উল্টা হ'ব বাইকটো ঘূৰা হ'ব কিন্তু ইফাল মকলাম এইফালে হ'ব মানস লাইটটো বুজি থৈ নাই উল্টা কলম উল্টা অবশ্য এই ভাই নাচবি দে তোহাতে আগত কেলে আমিও যাব লগা হৈ যায় তাতে বলক দি দিম সন্মানীয় ৰাইজক উৰণ সেতুৰ সন্মুখত হৈ থকা ৰাইজক অকণমান পিছুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। সন্মানীয় ৰাইজক অকণমান পিছুৱাই আহিবৰ বাবে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। আমাৰ নগাঁও জিলাৰ চাপৰমুখত যিটো ৰেলৱে ক্ৰছিং আছিল তাৰ ওপৰত আজি আমি এখন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এই অভাৰব্ৰিজখনৰ দৈৰ্ঘ্য 1.2 কিলোমিটাৰ
প্ৰস্থ 7.50 মিটাৰ আৰু এই ব্ৰিজখন নিৰ্মাণ কৰোঁতে ৰাজ্য চৰকাৰ আৰু ৰেলৱে আমাৰ প্ৰায় 90 crores rupees খৰচ হৈছে 90 কোটি টকা খৰচ হৈছে এই উৰণীয়া সেতুখন হোৱাৰ কাৰণে যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ'ব ৰাইজে কষ্ট পাই আছিল এতিয়াৰ পৰা ৰেলগাড়ী আহিলেও ৰাইজ অপেক্ষা কৰিব নালাগিব আমি সুন্দৰ কৰি কমিউনিকেশ্যন কৰি থাকিব পাৰিম মই ৰহা সমষ্টিৰ ৰাইজ আৰু চাপৰমুখৰ ৰাইজক অভিনন্দন জনাইছোঁ